Hello friends, আজি আমি ডিসকাস কৰিম অৰুণোদয় 3.0 যোনসকল মহিলাসকলে লাভ কৰা নাছিলে বিটিসি এৰিয়াত এতিয়া বিটিসি এৰিয়াৰ মহিলাসকলেও লাভ কৰিবলৈ পাৰিব অৰুণোদয় 3.0 কেতিয়া লাভ কৰিব পাৰিব হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে অৰুণোদয় 3.0 ৰ বিষয়ে আজি আমি ডিসকাস কৰিম এইটো ভিডিঅ'ত আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাতে কিবা এনেকুৱা ইনফৰমেশন আহিলে আপোনালোকক মই জনাবলৈ সুবিধা পা আৰু আপোনালোকে মোৰ ভিডিঅ'টো ফাৰ্স্ট অফ অল চাবলৈ পায় এইখিনিৰ কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে এইবাৰ অৰুণোদয় 3.0 বিটিসি এৰিয়াৰ মহিলাসকলক 12 ডিসেম্বৰ 2025 চনতে দিম বুলি কোৱা হৈছে 12 ডিসেম্বৰত অনুষ্ঠিত কৰা হ'ব এটা মিটিং তাতে আপোনালোকক দিয়া হ'ব অৰুণোদয় 3.0 আৰম্ভ কৰি দিয়া হ'ব বিটিসি এৰিয়াটো তাৰ পিছত মহিলাসকলক দিয়া হ'ব 1250 টকাকৈ প্ৰতি মাহে দিয়া হ'ব এইবাৰ যদি আপোনালোকৰ পইচাটো সোমাই তেতিয়া হলে আপোনালোকে নেক্সট মান্থৰ পৰা আপোনালোকে পইচাসমূহ পাই থাকিব নিজৰ বেংকত একো মানে আপোনালোকৰ ঝামেলা একো প্ৰবলেম নোহোৱাকৈ আপোনালোকে পাই থাকিব যদি কিবা অসুবিধা হয় তেতিয়া হলে আপোনালোকে নিজৰ বেংকসমূহত চাই আপোনালোকে আপ টু ডেট বা কিবা এটা কৰি তৃতীয় আৰু এটা খবৰ দিব খুজিছো বিটিসি নিবাসীসকলে বা বিটিসিত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম আমি বিটিসিত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছো অহা 12 ডিসেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব আমাৰ মন্ত্ৰী বিধায়কসকলও থাকিব 12 তাৰিখে আমি বিটিসিৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম আপোনালোক সকলে উপকৃত